নমস্কাৰ জনাইছোঁ সকলোকে আৰু আজি মায়ে মই মিলি পুৰা বাৰীখন চফা কৰিছোঁ। আজি মানে চিধা ভিতৰৰ কামখিনি কৰি চফা কৰিছোঁ মায়ে মই আৰু মায়ে মানে জাবৰবোৰ জ্বলাই গৈছে। মই মানে এনেকৈ বাহনীয়ে শাৰী শাৰী এনেকৈ গোটাই গোটাই গৈ আছোঁ। তাৰপৰা এই কলগছৰ শুকান পাতবোৰ চব ছিঙি ছিঙি জ্বলাই দিছোঁ আৰু যিমান হেৰি আছিলে পাত চাতবোৰ চব সাৰি মেলি হেৰি কৰিছোঁ। আৰু বহুত দিন সৰা নাই, মইনা সাৰি থৈ গৈছিলেহে আকৌ লেতেৰা হ'লেই। আৰু এই ফুলৰ পুলিটো দেখিছেনে? ফুলৰ পুলিটো মই মানে গাঁৱৰ পৰা মানুহ এঘৰৰ পৰা দুটা আনিছিলোঁ পুলি, আৰু কি ফুল নামটো নাজানো, ফুলিলে আপোনালোকক দেখুৱাম ডাঙৰ হোৱাৰ পাছত যদি ফুলে। আৰু এই পুলিটো মানে কি হয়, মানুহজনে গিলান আনি আনি তাতে পেলায়। এবাৰ খঙতে মই গিলানটো উঠাই পেলাই দিলোঁ লদিয়াই, আকৌ আনি পিনে ইয়াতে থয় 3-4টা গিলান। তাৰপৰা এটাটো পুলি মৰিলে, এইটো কেনেবাকৈ ভাল বাচিছে। এতিয়া মানে কি কৰিব লাগিব, সেইটো জেওৰা মানে এনেকুৱা হেৰি দি মানে বেৰি দিব লাগিব, তেতিয়াহে বাচিব নেকি। নহ'লে সেই পুলিটো নেদেখেও যে ফুলৰ পুলি নিচিনাও নালাগে, সেইকাৰণে চবে মানে তাতে পেলায়। আৰু বাৰীখন মানে কি ক'ব আৰু, তামোল খাব, তামোল কাটিব, বাকলিবোৰ সেয়াতে পেলাব, একদম অৱস্থা নাইকিয়া হৈছে। আকৌ ল'ৰাকেইটাও চিপছ খাব, চিপছ খাই পিনে খিৰিকিফালে পেকেটবোৰ পেলাব। সেইটো কাৰণে বোলো সাৰি দিওঁ, আৰু দেখিবলৈও ইমান বেয়া লাগিছে নহয়। আৰু মানে এতিয়া পানী চানী নাই, বৰষুণো দিয়া নাই, একদম মাটিবোৰ শুকান হৈ গছ চছবোৰ অৱস্থা নাইকিয়া হৈ আছে। আৰু এল'ভেৰা পূৰা ৰুইছোঁ দেই এবাৰ। এল'ভেৰা মানে কি হ'ল, মই ৰুলে মৰহি থাকে। মানে কি হয়, এবাৰ জাজনী তাই মানে এল'ভেৰা টাবটো ভাঙিলে, তাই কেইবাটাও পুলি আছিলে যে 5টামান দিছেহি মোক, এবাৰ ৰুই দিছোঁ। বাপেকে বাচেনে নেবাচে চাওঁচোন। আৰু এই কলথুকা দেখিছেনে? জাহাজী কল হয়, একদম হাইব্ৰিড, একদম চাপকল লাগে বুলি কৈছে কুটুমণিয়ে। আৰু খালোঁ বাৰু, যেতিয়া প্ৰথম তাইৰ ভাগৰ নাৰ্চাৰী আছে কুটুমণি, এদিন গ'লে মানে নাৰ্চাৰীখন দেখাম বাৰু তাইৰ ভাগৰ। তাই মানে কলৰ পুলি এটা দি পঠিয়াইছিলে, আমাক কেইবাজনীকো দিছিলে। মোৰ মানে ধুনীয়াকৈ বাচিলে, এইডোখৰ সাৰুৱা মাটি যে ধুনীয়াকৈ বাচিলে। আৰু প্ৰথম কলথুকা এই ডাঙৰ ডাঙৰ হৈছিলে, এতিয়া গ্ৰ'থটো মানে বেয়া হৈ গ'ল, সৰু সৰু হ'ল। কুটুমণিক কৈছিলোঁ, কুটুমণিয়ে কৈছে হেৰি বোলে, পুলি ওলালে মানে পুলিটো খালি বেলেগত ৰুব লাগে, তেতিয়া আগৰ নিচিনা কলথুকটো পৰে বুলি কৈছে। আৰু চাপকত লাগে বুলি কৈছে। তাইৰ ভাগৰ ঘৰত মানে একদম চাপৰত লাগিছে। আৰু আমাৰ জোপা কি জানো সাৰ পাইছে কাৰণে কলগছজোপা ওখ হৈছে নেকি, মানে বহুত ওখ হৈ গ'ল। আৰু তাহাঁতৰ ইমান চাপৰ লাগিছে নহয়, মাটিত লাগি গৈছে মানে কলথুকা। আৰু এফালে ঘৰৰ হয় জাহাজী কল, মানে কি হয়, সৰস্বতী পূজালে মানে কাটি থৈছিলোঁ, গছতে পকিলে আৰু ধুনীয়াকৈ একদম সৰস্বতী পূজাৰ ওচৰতে ধুনীয়াকৈ পকিলে। আৰু পৰহিলেতো হ'লেই 23 তাৰিখে সৰস্বতী পূজা, আৰু ল'ৰাটোৰ সকাম এখন কৰিবলৈ আছে, সকামখনো কৰা হোৱা নাই, তাৰো সকাম এখন কৰি দিব লাগিব। আৰু এই ফুলবোৰ অৱস্থা নাইকিয়া হৈ গৈছে, পানী দি দিছোঁ, মানে একদম সৰহকৈ দি দিছোঁ। আকৌ 3 দিনলৈ নিদিলেও হ'ব মানে পানী। আৰু বাৰিষা দিনত পাত বাহাৰবোৰ ইমান বেয়া হৈ যায় নহয়, সেইকাৰণে মানে কিবা টকলা মকলা কিবা হৈছে। মানে খৰালি দিনত, বাৰিষা বুলি কৈ পাইছোঁ দেই, চৰি, বাৰিষা দিনত মানে বহুত ধুনীয়া হয় পাত বাহাৰবোৰ। আৰু মই ফুল ফুলাব নানোৱে, ফুল ফুলা কি হয়, ফুল ফুলিব দুদিনমান আকৌ মৰহি যায়, সেইটো কাৰণে ভাল নালাগে। মই পাত বাহাৰে যিয়ে ফুলবোৰ ৰুওঁ দেই। আৰু মানে এতিয়া পানী দি দিছোঁ। আৰু ইয়াত কুকুৰাও মানে খুচৰি মাটিবোৰ একদম এদাই কৰি দিছে, সেইকাৰণে চবতে মই পানী একদম সৰহকৈ দি দিছোঁ, কেইবাদিনলৈও মানে তিতি থকাকৈ, জেগাডোখৰ জেকি থকাকৈ। আৰু নহ'লে কুকুৰাকেইটা ইমান খুচৰি, ইমান ধূলি নহয়, আৰু কি ক'ব আৰু। মায়ে মই পূৰা লাগি আছোঁ এতিয়া কামত। ভতিজাজনীয়ে ভিডিঅ' কৰি আছে তাই, আৰু কিবাকিবি তাই কৈ আছে, মাক জোকাই আছে জানেনে। আৰু পাইপডাল বহুত দীঘল, সেইকাৰণে টানি আছোঁ। তাৰ পৰা এইফালে পানীখিনি একদম মানে যিমান পাইছোঁ মানে পাৰিছোঁ সিমান পানী দি দিছোঁ পূৰা মাটিখিনি, যাতে 3 দিন 4 দিনলৈকে মাটিডোখৰ জেকি থাকে। আগতে দিছিলোঁ, মানে আজিলৈকে জেকিয়ে আছে মাটিখিনি, তথাপিতো আকৌ দি দিছোঁ, নহ'লে কুকুৰাই আহিব, আহি আকৌ সেই গাঁত বনাই খুচৰি থাকিব। মায়ে এতিয়া টেঙা খাই আছে, ভিতৰৰ পৰা টেঙা এটা লৈ আহিলে, গোল নেমু হয় দেই। মায়ে ইমান টেঙা খাই ভাল পায় নহয়, কি ক'ব আৰু।
আৰু টেঙা বুলি ক'লে পগলা মায়ে ৰাতিপুৱাৰ পৰাই কৈ আছে টেঙা খাওঁ লাগিছে বুলি তাৰপৰা এতিয়া ৰবাব টেঙাটো নাই কমলাও নাই ঘৰত কি কৰিব গোল নেমু এটাকে উলিয়াই আনি এতিয়া পূৰা খাই আছে ভতিজাজনীয়ে মানে জোকাই তাই জোকাই থাকে মাক বেছিকৈ মানে আৰু নহ'লে আমাৰ ল'ৰাকেইটাই থাকিলে মানে পূৰা জোকাই থাকিব এতিয়া এইফালে বাৰীখনতো পূৰা পানী দি দিছোঁ মানে একদম মাটিখিনি তিতি থকাকৈ আৰু ফুলখিনি যিমান পাৰোঁ পূৰা পানী দি দিছোঁ যাতে কেইদিনমানলৈকে পানী নিদিলেও হ'ব মানে তেনেকুৱাকৈ দি দিছোঁ আৰু বাৰীখনত মই য'ৰ পৰা যি টি ফুল চুলবোৰ ক'ৰবাত পালে মানে লৈ আনি এনেকৈ ৰুই দিওঁ আৰু মই নোৰোঁ খালি মায়ে ৰুৱে নহ'লে মইনাক দিওঁ ৰুবলৈ আৰু এয়া গা পা ধুই আহিলোঁ দুপৰীয়া ভাত বনাবলৈ আজি বনাম শিঙি মাছ আৰু লাই শাকে তাৰ পৰা এফালে মানুহজনে শিঙি মাছ আৰু মাগুৰ মাছ জীয়াই থৈছে আৰু আমাৰ শিঙি মাছ মাগুৰ মাছ থাকিব নহ'লে গৰৈ মাছ আৰু মই বাৰু গৰৈ মাছ খাই ভাল পাওঁ পুৰি পিনে পিটিকা বনাই বহুত ভাল লাগে আৰু এফালে শিঙি মাছ মাগুৰ মাছ নিমখ দি জুপি থৈ দিছোঁ অকণমান মৰক বুলি নহ'লে বাচিবলৈ দিগদাৰ হয় যে আৰু এইবিলাক মায়েহে কৰে মাছ বচা মেলা কামবোৰ আৰু এইফালে মায়েও লাই শাক বাৰীৰ পৰা ছিঙি আনি কাটি মেলি চব মাছ চাছ বাচি মেলি ৰেডি কৰি দিলে আৰু এতিয়া মায়ে গা ধুব গৈছে আৰু মই মানে কি হ'ল গা নোধোৱাৰ আগত মাছ চাছ বচা কামটো কৰিব পাৰোঁ গা ধোৱাৰ পিছত মানে মাছ বচা কামটো একদম কৰিবলৈ মন নাযায় আৰু কি হয় গোন্ধাই থাকে গোটেই গাটো সেইকাৰণে মাছ বচা কামটো যেতিয়া হ'লেও গা নোধোৱাৰ আগতে কৰিব লাগে এয়া ভাত পানী হৈ গ'ল এতিয়া খাবলৈ লৈছোঁ মায়েতো খালেই মই এয়া খাবলৈ লৈছোঁ আৰু একেখন কাঁহীতে চব লৈ লৈছোঁ